বিতৰ্ক প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ অন্তত সিদ্ধান্ত সলনি পূৰ্বৰ দৰে হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষা নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা কেইদিনমান পূৰ্বে এপিএছচিৰ আৰ্হিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ একাংশৰ ৰুখত পৰিছিল স্বয়ং মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ পিছত অৱশেষত স্থিতি সলনি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ দৰে এইবাৰো এটা লিখিত আৰু মৌখিক পৰীক্ষাৰ ভিত্তিতে হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ফেচবুক লাইভ যোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে মই বিশ্বাস কৰো যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধ্বত ৰাখিব লাগে ময়ো সাৱধানে থাকিব খুজিছো এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 21 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব যোগ্যজনে যাতে চাকৰি লাভ কৰে এই লক্ষ্য আগত ৰাখিহে এপিএছচিৰ আৰ্হিত পৰীক্ষা পতাৰ সিদ্ধান্ত লোৱা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে স্পষ্ট কৰিলে যে এপিএছচিৰ আৰ্হিত বুলিহে কোৱা হৈছিল এপিএছচিৰ মানত প্ৰশ্নকাকত কাটিব খোজা নাছিল বুলিও স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএছচি ইউপিএছচিৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰ জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে 4 দিনৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ঘোষণা হ'ব সিলেবাস ঘোষণা মুখ্যমন্ত্ৰী নে সুধি আছে যে সিলেবাস কেতিয়া দিব মই অহা পৰহি বা ম্যাক্সিমাম 4 দিনৰ ভিতৰত সিলেবাস দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেন্ট কমিছনক নিৰ্দেশ দিছো আৰু মই ভাবো যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে জানিব খোজে ইয়াৰ পিছত ৰিক্ৰুটমেন্ট কমিছনে আপোনালোকক জনাই থাকিব মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহলে আজিৰে পৰা আতৰত থকাটো উচিত হ'ব প্ৰত্যাহ্বানপূৰ্ণ এই নিযুক্তি প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে এতিয়া কেনেদৰে সমাপন কৰে ইয়াৰ ওপৰতে দৃষ্টি থাকিব সকলোৰে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম